নমস্কাৰ আপোনালোকে চাই আছে ব্ৰেকফাষ্ট উইথ মাই নিউজ এনি আৰু লগত আছো মই হাইদ্ৰা হাজৰিকা আৰু আজি চাওঁ আহক কোনখন বাতৰি কাকতত কি বাতৰি শিৰোনাম দখল কৰিছে আৰু পোন প্ৰথমে মই হাতত তুলি লৈছো অসমৰ এখন জনপ্ৰিয় বাতৰি কাকত এখন হৈছে অসমীয়া প্ৰতিদিন আৰু ইয়াতে লিখিছে সিবিএসইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা উত্তীৰ্ণৰ হাৰ 91.46% আৰু 41,804 গৰাকী শিক্ষাৰ্থীয়ে 50%তকৈও পালে অধিক নম্বৰ যেহেতু যোৱাকালিৰ দিনটোত সিবিএসইৰ ৰিজাল্ট দিয়া হৈছিল আৰু তাৰ পাছতে এতিয়া উত্তীৰ্ণৰ হাৰ ইয়াতে উল্লেখ কৰা হৈছে 91.46% বুলি তাৰ উপৰি 41,804 গৰাকীকৈ শিক্ষাৰ্থীয়ে 95%তকৈও অধিক নম্বৰ লাভ কৰা বুলি ইয়াতে উল্লেখ কৰা হৈছে আইছো অনেক গুৰুত্বপূৰ্ণ খবৰ লৈ কোভিড-19 ৰাজ্যজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে তিনিচুকীয়াৰ চিকিৎসক নতুনকৈ 4 জনৰ মৃত্যু হৈছে গুৱাহাটীৰ 649 সহ নতুনকৈ আক্ৰান্ত হৈছে 1080 জন যেহেতু যোৱাকালিৰ দিনটোত কৰোনা ভাইৰাছ সংক্ৰমণৰ সংখ্যা প্ৰায় 1880 জনলৈ বৃদ্ধি পাইছিল তাৰ মাজতে কিন্তু গুৱাহাটীৰ হাৰ হৈছে 649 জনকৈ লোক আৰু তাৰ মাজতে এটা ভয় লগা খবৰ যে তিনিচুকীয়াৰ চিকিৎসক সহ নতুনকৈ 4 জনকৈ লোকে ইতিমধ্যে কোভিড-19ত প্ৰাণ হেৰুৱাবলগীয়া হৈছে আইছো অনেক খবৰ লৈ এমচিআইৰ গাইডলাইন উলংঘা গুৱাহাটী হাইকোৰ্টত 30 গৰাকীকৈ চিকিৎসকৰ গোচৰ ৰুজু কৰা হৈছে মেডিকেলৰ স্নাতকোত্তৰ নামভৰ্তি বিসংগতি অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ 10% আসনৰ তালিকা প্ৰকাশত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ এমচিআইৰ গাইডলাইন উলংঘা কৰা হৈছে আৰু গুৱাহাটী হাইকোৰ্টত 30 গৰাকীকৈ চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আইছো অনেক খবৰ লৈ মুখ্যমন্ত্ৰী বিধায়ক শৰ্মাৰ দ্ৰুত উন্নয়নৰ স্বপ্নত দিছপুৰীয়া মামাজীৰ চেঁচা পানী 33 বছৰীয় নিৰ্মাণ হল নগৰৰ কালিকা লগা হাস্পতাল চলিত বৰ্ষতে পাঠদান হ'ব লগা মেডিকেল কলেজ ভৱনৰ 50% নিৰ্মাণ অসম্পূৰ্ণ আৰু 500 কোটিৰ সিংহভাগ নিৰ্মাণ প্ৰতিষ্ঠানৰ পকেটত আৰু এই কথা ইয়াতে উল্লেখ কৰা হৈছে যে মুখ্যমন্ত্ৰী বিধায়ক আৰু শৰ্মাৰ দ্ৰুত উন্নয়নৰ স্বপ্নত দিছপুৰীয়া মামাজীৰ চেঁচা পানী বুলি ইয়াতে উল্লেখ কৰিছে আইছো অনেক খবৰলৈ উত্তৰ অসমতো সক্ৰিয় সিন্ডিকেট লবি বিশ্বনাথত একেদিনাই 10খনকৈ ট্ৰাক জব্দ কৰা হৈছে আৰু তাৰ মাজতে 237টাকৈ গৰু জব্দ কৰা হৈছে আৰু ইতিমধ্যে আটক কৰা হৈছে 34 গৰাকীকৈ লোকক আৰু দিছো অনেক গুৰুত্বপূৰ্ণ খবৰ কোভিড সংকট ইউৰোপিয়ান ইউনিয়নৰ শীৰ্ষ নেতৃবৰ্গৰে ভিডিঅ' সন্মিলনত মোদী ঐক্যবদ্ধ যুঁজৰ বাবে সমূহ ৰাষ্ট্ৰক আহ্বান 150খনকৈ দেশলৈ ঔষধ প্ৰেৰণৰ ভাৰতৰ যেহেতু কৰোনা ভাইৰাছে ইতিমধ্যে বিশ্বজুৰি এক ত্ৰাসৰ সৃষ্টি কৰিছে আৰু তাৰ পাছতে এই কথা ইয়াতে উল্লেখ কৰা হৈছে যে ইউৰোপিয়ান ইউনিয়নৰ শীৰ্ষ নেতৃবৰ্গৰে ভিডিঅ' কনফাৰেন্সত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঐক্যবদ্ধ যুঁজৰ বাবে সমূহ ৰাষ্ট্ৰক আহ্বান জনাইছে প্ৰায় 150খনকৈ দেশলৈ ঔষধ প্ৰেৰণ কৰিব ভাৰতে আৰু বৰ্তমান মই হাতত তুলি লৈছো আমাৰ অসম বাতৰি কাকতখন চাওঁহক এখন বাতৰি কাকতত কি বাতৰি শিৰোনাম দখল কৰিছে দেশৰ ভিতৰতে সৰ্বনিম্ন গুৱাহাটী জোন সিবিএসইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা যেটো যোৱাকালিৰ দিনটোত সিবিএসইৰ ৰিজাল্ট দিয়া হৈছিল ক্লাছ 10ৰ যেটো ৰিজাল্ট দিয়া হৈছিল আৰু তাৰ পাছতে ইয়াতে হেডলাইন দখল কৰিছে এই বাতৰিয়ে যে দেশৰ ভিতৰতে সৰ্বনিম্ন হৈছে গুৱাহাটী জোন আৰু সিবিএসইৰ দশম শ্ৰেণীৰ ফলাফলত সৰ্বনিম্ন হৈছে গুৱাহাটী জোন আইছো অনেক খবৰ লৈ হিমন্তৰ হকিয়নি নিটো 2000 পাবগৈ পাৰে সংক্ৰমণ কলকাতাক অতিক্ৰম গুৱাহাটীৰ জোৰহাটতো সম্পূৰ্ণ লকডাউন যেহেতু কিছুদিন পূৰ্বে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক সংবোধন মেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰিছিল যে যেহেতু কৰোনা ভাইৰাছ ইতিমধ্যে ভয়াবহ সংক্ৰমণ ইয়াতে অব্যাহত ৰাখিছে গুৱাহাটী মহানগৰীৰ কথা যদি ক'বলৈ যাওঁ এক ভয়াবহ পৰিস্থিতি তাৰ মাজতে ৰাজ্যত যেহেতু বিভিন্ন প্ৰান্তত যেহেতু লকডাউন ঘোষণা কৰা হৈছিল আৰু তাৰ পাছতে এসপ্তাহৰ যেহেতু লকডাউন বৃদ্ধি কৰি দিছিলে এতিয়া কিন্তু ইয়াতে উল্লেখ কৰা হৈছে যে কলকাতাকো অতিক্ৰম কৰিছে গুৱাহাটী মহানগৰীয়ে আৰু বৰ্তমান জোৰহাটতো সম্পূৰ্ণ লকডাউন দিয়া হৈছে আইছো অনেক খবৰলৈ কৰোনা আতংকৰ মাজতে বানৰ সংহাৰত নিপিষ্ট ৰাজ্য যেহেতু নেৰানেপেৰা বৰষুণ চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনি নামনি কেওফালে এতিয়া কেৱল পানী আৰু পানী যদি আপোনালোকে এই দৃশ্যখন যদি চাই তেতিয়ালে আপুনি লক্ষ্য কৰিব পাৰিব এইটো হৈছে এখন নাও মৰিগাঁৱৰ ইয়াৰ দৃশ্য এখন নাওত এনেধৰণে বানাক্ৰান্ত এনেধৰণে জীৱন যাপন কৰিবলগীয়া হৈছে যেহেতু বন শিবিৰ 137টাকৈ বন শিবিৰ বৰ্তমান পৰ্যায়ত পানীৰ তলত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দিহিং পাটকাইলৈ উপকূলত বসবাস কৰা যি জীৱ-জন্তু সেইসকল এনেধৰণে এতিয়া ওলাই আহি এনেধৰণে পানীত উটি অহা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে যি বানপীড়িত লোকৰ যি হাহাকাৰ সেইসকল লোকো বৰ্তমান ক্ষোভিত হৈ পৰিছে কাৰণ চৰকাৰে যি খাদ্য সামগ্ৰীৰ যি যোগান ধৰাৰ যেহেতু প্ৰতিশ্ৰুতি দিছিলে হেয়া কিন্তু যোগান ধৰা হোৱা নাই আৰু লগতে তেওঁলোকে এই কথা উল্লেখ কৰে যে খাদ্য সামগ্ৰী নহয় আমাক থাকিবলৈ জেগা দিয়ক আইছো অনেক খবৰ লৈ অসুস্থ অখিলৰ ফটো তুলি কোনে ভাইৰেল কৰিলে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ এখন ফটো য'ত এটা কোঠাত পিপিই কিট পৰিত এজন চিকিৎসকৰ সন্মুখত থিয় দি আছে ৰোগী এনেকুৱা ঘৰুৱা পোছাকত থকা ৰোগীজন আন কোনো নহয় কৃষক মুক্তিৰ নেতা অসুস্থ অখিল গগৈ যোৱাকালিৰ দিনটোত যেহেতু এখন ফটো ভাইৰেল হৈছিল সোশ্যাল মিডিয়াত আৰু তাৰ পাছতে এই বাতৰি শিৰোনাম দখল কৰিছে যে অসুস্থ অখিলৰ ফটো তুলি কোনে ভাইৰেল কৰিলে
উজনিত বান দৰ্শনৰ পাছত কাজিৰঙাত নিশা কটালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যোৱাকালিৰ দিনটোত গৈ উপস্থিত হৈছিল আৰু তাৰ পাছতে এইসকল লোকৰ ওচৰত যাই পোৱাৰ পাছতে তেওঁ এনেধৰণে কাজিৰঙাত নিশা কটাইছে আৰু বৰ্তমান মই হাতত তুলি লৈছো অসমীয়া খবৰ বাতৰি কাকতখন চাওঁহক এখন বাতৰি কাকতত কি বাতৰি নাম দখল কৰিছে ৰাষ্ট্ৰৰ স্বাৰ্থত পাৰিপাৰ্শ্বিকতাৰ শুনানি আহিবনে বৃহৎ প্ৰকল্পৰ ইউআইএ প্ৰস্তুত বৃহৎ প্ৰকল্প জনতাৰ কণ্ঠৰোধৰ খচৰা কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ দোহাই দি এতিয়াৰে পৰা বনাঞ্চললৈকে তেল প্ৰকল্প কয়লা খনন বা আন যিকোনো বৃহৎ প্ৰকল্প স্থাপন কৰাৰ পথ প্ৰশস্ত কৰিলে কেন্দ্ৰই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অৰ্থাৎ LACৰ পৰা 100 কিলোমিটাৰ ভিতৰলৈ থকা এলেকাত চৰকাৰে নিজ ইচ্ছামতে কয়লা খনন অন্যান্য খনিজ দ্ৰব্য খনন আন্তঃগাঁথনি উন্নয়ন আৰু তাপ বিদ্যুৎ প্ৰকল্প নিউক্লিয়াৰ বা জলবিদ্যুৎ প্ৰকল্প আৰু ৰিয়েল টো ইষ্টেট তথা অন্য ক্ষেত্ৰতো কেন্দ্ৰ ইতিমধ্যে তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আইছো আন এক খবৰলৈ কাজিৰঙাত স্থাপন হ'ব অৰ্কিড পাৰ্ক এই কথা উল্লেখ কৰিছে অতুল বৰাই প্ৰলয়ংকাৰী বানত যেহেতু 27খনকৈ জিলা ইতিমধ্যে আছে 9.22 লাখ কৃষক ক্ষতিগ্ৰস্ত হৈছে আৰু তাৰ পাছতে এই কথা উল্লেখ কৰিছে কাজিৰঙাত স্থাপন হ'ব অৰ্কিড পাৰ্ক যেহেতু বিপদমুক্ত নহয় কাজিৰঙা আৰু 5টাকৈ গড়সহ 68টা বন্যপ্ৰাণীৰ এই পৰ্যন্ত মৃত্যু হৈছে আৰু আজি কাজিৰঙাৰ বানৰ বুজ ল'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আইছো আনেক খবৰলৈ উজনিৰ 3 থানা উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা আৰক্ষী কনিষ্টবলৰ বাবে 200 বেৰেক 2400 জোৱান থাকিব পৰাকৈ গুৱাহাটীত হ'ব আৰক্ষী ভৱন আৰু এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰক্ষী কনিষ্টবলৰ বাবে 200 বেৰেক আৰু 2400 জোৱান থাকিব পৰাকৈ গুৱাহাটীত আৰম্ভ হ'ব আৰক্ষী ভৱন আৰু বৰ্তমান মই হাতত তুলি লৈছো আন এখন বাতৰি কাকত এখন আছে নিয়মীয়া বাৰ্তা চাওঁহক এখন বাতৰি কাকতত কি বাতৰি নাম দখল কৰিছে CBSEৰ 10ম শ্ৰেণীৰ ফলাফল ঘোষণা গুৱাহাটী মণ্ডলত উত্তীৰ্ণৰ হাৰ 79.12% আৰু দেশৰ ভিতৰত সৰ্বাধিক 99.28% ত্ৰিবান্দ্ৰমত উত্তীৰ্ণৰ হাৰত শীৰ্ষ 2 স্থানত কেন্দ্ৰীয় বিদ্যালয় জৱাহৰ নবোদয় যেহেতু যোৱাকালিৰ দিনটোত CBSEৰ 10ম শ্ৰেণীৰ ফলাফল যেহেতু ঘোষণা কৰা হৈছিল আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰত্যেকখন বাতৰি কাকতে এই বাতৰিৰ নাম দখল কৰিছে আইছো আনেক খবৰলৈ অপৰিৱৰ্তিত বান পৰিস্থিতি বিপদসীমাৰ ওপৰত ব্ৰহ্মপুত্ৰ কালবানে আকৌ প্ৰাণ ল'লে 8জনকৈ লোকৰ বৰপেটা গোৱালপাৰা সৰ্থেবাৰী বাক্সা গোলাঘাট বঙাইগাঁও ধুবুৰীত কান্দুনৰ ৰোল 35.73 লাখ লোক বৰ্তমান বানৰ কবলত আৰু ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 9.22 লাখ কৃষকৰ ভূমি যেহেতু বানে ইতিমধ্যে তছনছ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে ভালেখিনি লোক এনেদৰে এতিয়া গৃহ হাৰা হৈছে তাৰ উপৰি যি কৃষিভূমি যি আছে কৃষিভূমি কিন্তু ক্ষতিগ্ৰস্ত হৈছে আৰু তাৰ মাজতে অৱশ্যে 8জন লোকে কিন্তু এনেধৰণে এতিয়া প্ৰাণ আহুতি দিবলগীয়া হৈছে আইছো আনেক খবৰলৈ জলসম্পদৰ ব্যৰ্থতাৰ বাবে ৰাজ্যত বানৰ কালৰূপ 4 বছৰত কেন্দ্ৰীয় পুঁজিৰ মাত্ৰ 11.87% ব্যয় ক্ষতিগ্ৰস্ত 38টা মথাউৰি আৰু 2121 কিলোমিটাৰ উন্মুক্ত অংশৰ নহল মেৰামতি কেন্দ্ৰৰ 6323.69 কোটি টকাৰ ব্যয় মাত্ৰ 750.52 কোটি আৰু পৰিকল্পনা শিতান বান নিয়ন্ত্ৰণ শিতানতো কেন্দ্ৰই আবণ্টন দিয়া ধন পৰি ৰল আৰু এই কথা উল্লেখ কৰা হৈছে যে জলসম্পদৰ ব্যৰ্থতাৰ বাবে কিন্তু ৰাজ্যত এনেধৰে বানপানীয়ে কালৰূপ ধাৰণ কৰাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আইছো আনেক খবৰলৈ সাংসদ বিধায়কক আবদ্ধ কৰিলে ক্ষুব্ধ বৰ্ণাঢ্য সাংসদ বৰদলৈ বিধায়ক ইছলামক ককৰথনা দুৰ্গতৰ সিপোস বিলুৱা গৌৰৱ ৰকিবুলক ধিক্কাৰ বকুৰ বিধায়িকা নন্দিতা দাসৰ সন্মুখত বিক্ষোভ নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধেও ৰাজপথলৈ জনতা যেহেতু বানাক্ৰান্ত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে সেইসকল ক্ষুভিত জনতাই এনেধৰণে সাংসদ আৰু বিধায়কক আবদ্ধ কৰি লৈছে আৰু যেহেতু তেওঁলোকৰ অতি অসুবিধা তেওঁলোকৰ সন্মুখীন হৈছে যেহেতু তেওঁলোকে ইতিমধ্যে গৃহ হাৰাইছে তেওঁলোকৰ অৱস্থা একেবাৰে নাইকিয়া দিশহাৰা হৈ এইসকল লোকে এনেদৰে বন শিবিৰ পাতি এনেদৰে ৰাস্তাত থাকিবলগীয়া হৈছে আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে এই ক্ষুব্ধ বৰ্ণাঢ্য সাংসদ আৰু বিধায়কক আবদ্ধ কৰিছে আইছো আনেক খবৰলৈ খানাপাৰাৰ IS কলনীত কৰোনা সন্ত্ৰাস ইজনৰ পিছত সিজনকৈ আক্ৰান্ত হৈছে ৰাজ্যৰ শীৰ্ষ আমোলা যেহেতু কৰোনা ভাইৰাছে ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু গুৱাহাটী মহানগৰীৰ যি স্থিতি সেই কথা যদি ক'বলৈ যাওঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছিলে যে কৰোনা ভাইৰাছে নিজৰ চৰিত্ৰ সলাইছে গণসংক্ৰমণ যেহেতু বৃদ্ধি পাইছে আৰু বৰ্তমান পৰ্যায়ত এই কথা ইয়াতে উল্লেখ কৰা হৈছে যে খানাপাৰাৰ IS কলনীত কৰোনা ইতিমধ্যে সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু ইজনৰ পিছত সিজনকৈ লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু বৰ্তমান মই হাতত তুলি লৈছো আসাম ট্ৰিবিউন বাতৰি কাকতখন চাওঁহক এখন বাতৰি কাকতত কি বাতৰি শিৰোনাম দখল কৰিছে
ফ্লাড সিটুৱেশ্যনছ ৱেৰচেন্স ডেথ টোল 66 যেহেতু নেৰানেপেৰা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু তাৰ পাছতে আসাম ট্ৰিবিউনতো এই বাতৰিয়ে শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে যে ফ্লাডৰ মানে বানপানীৰ অৱস্থা অতি সংকটজনক আৰু এই বানত যিসকল লোক বৰ্তমান আক্ৰান্ত হৈছে তাৰ পৰা নাই বুলিও 66 জন লোকে ইতিমধ্যে প্ৰাণ আহুতি দিয়া কথা ইয়াতে উল্লেখ কৰা হৈছে Also, anek khobor loi several top bureaucrats in state test COVID positive entry to visitors to Janta Bhavan prohibited. A section of top bureaucrats of the state have tested positive for COVID-19 even as the rapid rise in the number of people infected with the virus has put pressure on the government hospitals. Ekotha yate ullekh kora hoise aiso anek khobor loi Follow all agreed protocols. India border row with China. The Indian military conveyed a very clear message to the Chinese army during a nearly 15-hour-long talks that thoughts must to be restored in eastern Ladakh and it will be have to follow all maturity agreed protocols for border management. Aru ei kotha Indian military ei kotha clear korise teoloke eta convey korise message eta teoloke convey korise je follow all the agreed protocols. Jehetu ji ঘটনা সংঘটিত হৈছিলে কিছুদিন পূৰ্বে আৰু তাৰ পাছতে এতিয়া ইণ্ডিয়ান মিলিটাৰীয়ে এই কথা ইয়াতে উল্লেখ কৰিছে যে তেওঁলোকে যেতিয়া কাম কৰিব তেতিয়া গোটেই প্ৰটকল তেওঁলোকে মানি কাম কৰিব আৰু লগতে তেওঁলোকে আহ্বান জনাইছে যে প্ৰটকলসমূহ যাতে সকলোৱে মানি চলে আইছো আনেক খবৰ লৈ বাগজান ৱেল ফায়াৰ এলাউড টু বাৰ্ন অন ইকোলজিক্যাল কনসার্নস ক্রাইসিস ম্যানেজার্স এচিভ কন্ট্রোল ওভার ইনফার্নো যেহেতু বাগজানৰ কথা যদি আমি উল্লেখ কৰোঁ বাগজানৰ যেহেতু এক ভয়ংকৰ অগ্নিকাণ্ডৰ যেহেতু সূত্ৰপাত হৈছিলে কিছুদিন পূৰ্বে আৰু তাৰ পাছতে বিভিন্ন জেগাৰ পৰা ভালেখিনি লোক আনিও কিন্তু সেই জুই কিন্তু নিয়ন্ত্ৰণ কৰিব পৰা নাছিল আৰু তাৰ পাছত যদি আমি ক'বলৈ যাওঁ যেহেতু ৰাজ্যত নেৰানেপেৰা বৰষুণ তাৰ মাজত যি ভয়ংকৰ পৰিস্থিতি যেহেতু সন্মুখীন হৈছিলে সেইসকল বাগজানবাসী ৰাইজ আৰু তাৰ পাছতে ইয়াতে এই কথা উল্লেখ কৰা হৈছে যে বাগজানৰ জুই কিন্তু এই পৰ্যন্ত কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ব্ৰেকফাষ্ট উইথ মাই নিউজ এনিট আজিৰ বাতৰি ইমানে কাইলৈ পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ